তো নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। তো টিকেট এক অন্য এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ ভিডিঅ'। তো আজিৰ ভিডিঅ'ত আপোনালোকক কৈ আছোঁ মোৰ মানে মিনি ৰাইচ মিলটো বহুতে সুধি আছিল মানে যে মেচিনটো কেনে চলি আছে। তো তাৰে পৰা যে মানে ভিডিঅ'টো দেখুৱাম আৰু মোৰ মেচিনৰ পাৰ্টছ এটাও চেঞ্জ কৰি দিম। তো বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো দেখা পাইছে এইটো হ'ল মোৰ মিনি ৰাইচ মিলটো আৰু ঠাণ্ডা মানৰ সময়ত ধুনীয়াকৈ মানে বস্তাৰে এনেকুৱাকৈ মানে ওপৰত দি থৈ দিওঁ আৰু দেখা পাইছে এইটো। তো বলক এতিয়া ধুনীয়াকৈ আপোনালোকক ভিডিঅ'টো দেখুৱাওঁ। আৰু আজি মানে মোৰ ভিডিঅ'টোত দেখুৱাব লগা বস্তু হ'ল মানে ইয়াৰ স্কেল কেইপাত মানে মোৰ বহুত হৈ গ'ল মানে তো কাম নকৰা হৈ গ'ল, যাৰ কাৰণে নেকি মোৰ চাউলত ধান যাই আছে আৰু গুড়াটো কেতিয়াবা কেতিয়াবা চাউল যায় তো এটা মাজে মাজে। তো প্ৰথমতে আমি এইকেইটা খুলি ল'ম ধুনীয়াকৈ। খুলি ল'ম খুলি লৈ দেখা পাইছে ব্লেডকেইখনৰ অৱস্থা একেবাৰে মানে কাম নোহোৱা হৈ গৈছে আৰু ইফালেও মানে পূৰা হৈ গৈছে দেখা পাইছে, যাৰ কাৰণে নেকি মোৰ মানে চাউলত ধান যাই আছে আৰু গুড়াটো মানে চাউল যোৱা আৰম্ভ কৰিছে। তো তাৰ কাৰণে এইখিনি চেঞ্জ কৰি দিম আৰু যদি জালি চেঞ্জ কৰিব লগা হৈছে জালিখনো চেঞ্জ কৰি দিম। তো তাৰ কাৰণে আপোনাৰ লাগিব 10 নম্বৰ ৰেঞ্চ পাত, ৰিঙে হওক বা ডালে হওক ধুনীয়াকৈ এটা চেঞ্জ কৰি দেখুৱাই। দেখা পাইছে স্কেল কেপাত অৱস্থা দেখা পাইছে, এয়া দেখা পাইছে পূৰা হৈ গৈছে দেখা পাইছে, যাৰ কাৰণে নেকি আপোনালোকৰ চাউলত ধান গৈছে বা গুড়াটো চাউল গৈছে তেনেকুৱা হ'ব পাৰে। গুড়া যিখিনি আছে দেখা পাইছে এয়া হৈ যায় একেবাৰে অৱস্থা বেয়া। আৰু এইটো ছাইডত দেখা পাইছে একেবাৰে অৱস্থা বেয়া, মানে এইটো ছাইডত থাকিব লাগে মানে যাতে ধানটো যাতে কোনোমতে ওলাই যায় তেনেকুৱা সোমাই যায় মানে তেনেকুৱা মানে ওলোৱা সোমোৱা কৰিব পাৰে তেনেকুৱা হ'ব লাগে। তো দেখা পাইছে ইয়াৰ অৱস্থা, যাৰ কাৰণে নেকি মোৰ চাউলত মানে ধান যাই আছিল দেখা পাইছে। তো দেখা পাইছে এয়া আকৌ বাৰু দেখুৱাই দিছোঁ আৰু বাকী এনে চব ঠিকে আছে বাৰু। জালিখনৰ অৱস্থাও মোটামুটি ভালে আছে, ইমান হেৰি হোৱা নাই মানে চলিব আৰু কাম আৰু। তো এতিয়া বলক আমি স্কেল কেইপাত চেঞ্জ কৰি দিওঁ। এয়া লগা পাইছে এই 2 পাত স্কেল আনিছোঁ মই, এৰা পাইছে নতুন স্কেল আৰু এয়া 500 টকা লৈছে 2 পাতত। দামটো অলপ বেছিয়ে লোৱা যাৰ দৰে লাগিছে কিন্তু উপায় নাই আৰু লৈ আহিলোঁ আৰু। তো এতিয়া মই ধুনীয়াকৈ চেঞ্জ কৰি দিম আৰু মেচিনটো মোৰ একো প্ৰব্লেম দিয়া নাই, ধুনীয়াকৈ টিকটককৈ চলি আছে। খালি মানে ইয়াতে এখন পাট্টিয়া পাত আছিল, এই পাট্টি পাত উখৰিছে, বাকী তেনেকুৱা একো প্ৰব্লেম নাই দেখা পাইছে ধুনীয়াকৈ চলি আছে আৰু মানে। আৰু মোৰ প্ৰায় 1.5 বছৰ সময় হৈ গ'ল মানে 1.5 বছৰ ধুনীয়াকৈ চলি আছে, এতিয়ালৈকে কোনো প্ৰব্লেম দিয়া নাই আৰু 2 বছৰ হওঁ হৈছে আৰু মানে। আৰু মোৰ ছেটআপটো দেখা পাইছে এইখন মোৰ ছেটআপটো MCBৰ পৰা ডাইৰেক্ট মই কানেকশ্যন কৰি লৈছোঁ ধুনীয়াকৈ। MCBৰ পৰা ইয়াতো এটা MCB আছে, এই দেখা পাইছে এইটো এটা MCB। তো ধুনীয়াকৈ মানে ছেটআপটো বনাই লৈছোঁ আৰু। তো বলক এতিয়া আমি ধুনীয়াকৈ এইটো চেঞ্জ কৰোঁ। 10 নম্বৰ ৰেঞ্চ পাত লৈ ধুনীয়াকৈ এইটো খুলি ল'ব প্ৰথমতে। ইয়াতে মানে 2 পাতো বেয়া হৈছে, তো 2 পাতো চেঞ্জ কৰিব লাগিব, নহ'লে চেঞ্জ কৰা নকৰা সমানে হ'ব। তো যিহেতু 2 পাতো বেয়া হৈছে মই 2 পাতকো ধুনীয়াকৈ চেঞ্জ কৰি ল'ম। তো তেনেকৈ এইটোকো খুলি ল'ম ধুনীয়াকৈ। খুলি হোৱাৰ পিছত বলটো আৰু ৱাশ্বাৰকেইটা ভালকৈ থৈ দিব লাগিব। এয়া পাইছে অৱস্থা, আৰু মই 2টা ছাইডো ব্যৱহাৰ কৰিছিলোঁ, এয়া হৈছে অৱস্থা। পাইছে অৱস্থা ভাঙি চিঙি একেবাৰে এইবিলাক কি হৈ গৈছে, এইবিলাক কি হৈছে তাৰ পাছে
ওকে, এটা নতুনকৈ পাত লগাওঁ। অলপ চাফ চিকুণ কৰি ল'ব। এডাল লগোৱাৰ মানে অলপ মানে খুব সাৱধানে লগাব আৰু যাতে মানে হেৰি নহয়, কোনো যাতে চাউলত যাতে ধান যাব নোৱাৰে, তাৰ কাৰণে ধুনীয়াকৈ এনেকুৱাকৈ কৰি ল'ব বস্তুটো। এইটো দেখা পাইছে, এইটো এডজাষ্ট কৰি ল'ব। তাৰপিছত দেখা পাইছে যাতে কোনোমতে মানে ধানটো যাতে পাৰ হয়, এটা ধান কোনোমতে পাৰ হয়, তেনেকুৱাকৈ মানে একদম ওচৰা ওচৰিকৈ লগাই দিব মানে। দেখা পাইছে, একদম ওচৰা ওচৰিকৈ লগাই দিছোঁ। সেয়া দেখা পাইছে। একদম মিলাই চাব। এই যিটো থোৰাডাল আছে যে, থোৰাডালৰ এইকেইটা যে আছে, এই খিৰিকেইটা, তো তাৰ লগত মানে ধুনীয়াকৈ মিলাই চাব হৈছে। এতিয়া আমি নটকেইটা লগাই দিম। ওকে, এপাত লগা হৈ গ'ল আমাৰ। মোৰ প্ৰথম আনোতে মানে মিনিমাইজমেণ্টটো ইফালে মানে ধান ওলাইছিল। এইটো চাইডটো দেখা পাইছে, এইটো চাইডে যিটো চাইডে মানে আপোনাৰ ধানটো সোমায়, সেইটো চাইডে মানে এইটো চাইডে অলপ এটা দুটা ধান ওলাইছিল। তাৰপিছত মই এখন কটন কাপোৰ দি দিলোঁ, বা আপোনালোকে গেঞ্জি যে থাকে, পুৰণা গেঞ্জি, তেনেকুৱা চিংকা এখন দিব পাৰে। তাৰপিছত মানে এই প্ৰব্লেমটো চল্ভ হৈ গৈছে মোৰ, মানে ধান ওলোৱা প্ৰব্লেমটো। আৰু এতিয়া ধুনীয়াকৈ কৰি দিওঁ। এইটো চাউল সোমাই গ'লো, ইয়াত চাউল সোমাই গ'ল, চাউলকেইটা ওলাই দিব লাগিব। আৰু ব্লেডকেইখন লগাওঁতে খুব সাৱধানে লগাব, যাতে ইফালেও যাতে ইমান গেপছ নাথাকে, ইফালে যদি বেছি গেপছ থাকে ধান আহিব, আৰু ইফালে যদি বেছি গেপছ থাকে চাউলটো মানে গুড়াৰ লগত যাব। তাৰপিছে ইফালে যদি বেছি গেপছ থাকে, ইফালেটো বৰাবৰ মানে আৰু একদম যাতে মানে ঠিককৈ থাকে, চব লাগি থাকে মানে, তেনেকুৱাকৈ দিব। আৰু পাইছে মই যেনেকুৱা দিছোঁ, ইফালে মানে ইমান দিয়া নাই, ইফালে ইমান দিয়া নাই, যাতে ধানো পাৰ নহয় চাউলো পাৰ নহয়। ঠিক তেনেকুৱাই এই পাতো উল্টা থকা পাতো সেই তেনেকুৱাকৈ দিব। এটা লগাই দিলোঁ মই ধুনীয়াকৈ, এটা টাইট দিম। অ'কে, দেখা পাইছে, এইটো ঠাইত মানে ধুনীয়াকৈ লগাই দিলোঁ। তো এতিয়া আমি টাইটটো দিওঁ ধুনীয়াকৈ। তাৰপিছত আমি মেচিনটো ষ্টাৰ্ট কৰি চাওঁ কেনেকুৱা হয়। যদি হেৰি নহয়, মানে চাউলৰ লগত যদি ধান যায়, তেতিয়াহ'লে আকৌ মানে হেৰি কৰিব লাগিব, এডজাষ্ট কৰিব লাগিব। বেছি তাত নিদিব, যিমানখিনি তাত দিব লাগে সিমানখিনি দিব, নহ'লে নট ছিঙি যাব, মানে বলটো ছিঙি যাব। তো যিখিনি তাত দিব লাগে সেইখিনি তাত দি দিব। মোৰ মানে একবাৰ বল এনেকুৱা টাইট দিওঁতে, ফুল টাইট দিওঁতে পূৰা বলটো ছিঙি গৈছে, মানে সেইটো কাৰণে ক'লোঁ আৰু তাকে। অ'কে, বলক এতিয়া আমি লগাওঁ আৰু ধানটো বান্ধি চাওঁ। ধুনীয়া লগাই কেনে এইবিলাক গোটেই টাইট চাইট দি দিলোঁ। তেতিয়া পাইছে অলপ গেপছ হৈ আছে, এইখিনি অলপ গেপ হৈ আছে। তো এইখিনি মেচিনটো ষ্টাৰ্ট দি কিনে টাইট কৰিব লাগিব। বাকী এইফালে ধান আছে, তো ধানখিনি এতিয়া ধুনীয়াকৈ ষ্টাৰ্ট কৰি দেখুৱাই আছোঁ কেনেকুৱা আহে চাউলটো। তো দেখা পাইছে, এয়া আপোনালোকে ধানখিনি বান্ধিব আৰম্ভ কৰি দিলোঁ। তো এতিয়া চাউলখিনি চেক কৰি চাওঁ কেনেকুৱা হৈছে, এইখিনি গুড়াখিনি দেখুৱাই দিছোঁ। তো এয়া দেখা পাইছে চাউলখিনিৰ লগত দেখা পাইছে এটা দুটা ধান আহিছে। তো এইটো মানে ঠিক হোৱা নাই, আৰু অলপ মানে চেপি দিব লাগিব ব্লেডকেইখন, মানে স্কেলকেইখন। তো তাৰপিছত চাওঁ এইখিনি তাৰপিছত, তো সেইখিনি আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত অকণমান মানে ঠেলি দিম সিফালে আৰু স্কেলকেইপাত। তো এতিয়া অলপ মেচিনটো বন্ধ কৰি তাৰপিছত মানে আপোনালোকক দেখুৱাই আছোঁ। আৰু তো আমি
তো সেইখিনি দেখুওৱা নহ'ল আপোনালোকক, তো দেখা পালে এইখিনি। এতিয়া মানে মই মেচিনটো আৰু অলপ খুলি কেনে তো স্কেল কেপাত আৰু অলপ সিফালে ঠেলি দিলোঁ, মানে চেপি দিলোঁ আৰু। তো এতিয়া চাওঁ চাউলটো কেনেকুৱা আহিছে। এয়া চাওক গুড়াটো, গুড়াৰ লগত অলপ মিহি আহিছে। তো এতিয়া চাওক চাউলটো এইখিনি সুদি সিফালে পৰি আছে, দেখা পাইছে সুদি চাউলকেইটা সিফালে ধুনীয়াকৈ পৰি আছে। আৰু এতিয়া আপোনালোক চাউলটো দেখুৱাই আছোঁ। এয়া চাওক চাউলৰ কোৱালিটিটো এতিয়া বঢ়িয়া হৈছে, ধান অহা নাই, দেখা পাইছে। এই কোলা কোলাকৈ দেখা পাইছে সেইটো চাউলে হয়, সেইটো মানে ধান নহয় আৰু। তো আপোনালোকে ধান বুলি ভাবিব পাৰে, সেইটো চাউলে হয়। তো এয়া আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু চেনেলটো যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানতে, বাই বাই, জয় হিন্দ, জয় আই অসম।